Good morning, students. আমি আজি প্ৰিপজিশ্যনৰ ব্যৱহাৰত হোৱা সচৰাচৰ কেইটামান ভুলৰ বিষয়ে আলোচনা কৰিম। প্ৰিপজিশ্যনৰ ব্যৱহাৰৰ বিষয়ে যেহেতু আমি পূৰ্বে আলোচনা কৰিছোঁ, গতিকে আজিৰ কথাখিনি বুজাত তোমালোকৰ অসুবিধা নহ'ব বুলি মই ভাবিছোঁ। কেইটামান উদাহৰণেৰে আমি আমাৰ আলোচনাটো আগবঢ়াওঁ। এইটো চোৱা, বাটাৰ ইজ মেড অফ মিল্ক। মাখন গাখীৰে প্ৰস্তুত কৰা হয় বা গাখীৰেৰে তৈয়াৰী। ইয়াৰ শুদ্ধ ৰূপটো হ'ব বাটাৰ ইজ মেড ফ্ৰম মিল্ক। ইয়াৰ মেড শব্দটো থাকিলে মানে কিবা এবিধ সামগ্ৰী আন এবিধ যিবিধ কেঁচা সামগ্ৰীয়ে সেই সামগ্ৰীবিধ প্ৰস্তুত বা তৈয়াৰী, সেই অৰ্থত আমি যি প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ, মেক বা মেডৰ পিছত যি প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ, সেইটো বেলেগ বেলেগ অৰ্থত অকণমান বেলেগ হয়। যেনে এই উদাহৰণটোত বাটাৰটো গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়, কিন্তু বাটাৰটো প্ৰস্তুত হোৱাৰ পিছত, মাখন প্ৰস্তুত হোৱাৰ পিছত গাখীৰৰ ধৰ্মৰ সৈতে মাখনৰ ধৰ্মটো মিল নাথাকে। অৰ্থাৎ সেই প্ৰস্তুত হোৱাৰ পিছত তাৰ মৌলিক পৰিৱৰ্তন ঘটে। তাত ব্যৱহৃত যি কেঁচা সামগ্ৰীটো হ'ল গাখীৰৰ পৰা মাখন প্ৰস্তুত হয়, কিন্তু গাখীৰৰ ধৰ্ম মাখন প্ৰস্তুত হোৱাৰ পিছত গাখীৰৰ ধৰ্মটো অটুট নাথাকে। ধৰি লওক গাখীৰটো জুইত দিলে জুই নুমাব, কিন্তু জুইত মাখন দিলে জুইকুৰা অধিক জ্বলিবহে। তেনেকুৱা হ'লে আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ নকৰোঁ। মেড অফ নহয়, মেড ফ্ৰম হয়। কিন্তু যদি কিবা এটা বস্তু যি কেঁচা সামগ্ৰীৰ পৰা উৎপন্ন হয় বা উৎপাদিত হয়, সেই কেঁচা সামগ্ৰীৰ ধৰ্ম যদি বস্তুটো উৎপাদন হোৱাৰ পিছতো অটুট থাকে, তেতিয়াহ'লে আমি অফ ব্যৱহাৰ কৰিম, মেড অফ। আৰু যদি ধৰ্মটো অটুট নাথাকে, যদি উৎপাদনৰ পিছত কেঁচা সামগ্ৰীৰ ধৰ্মৰ মৌলিক পৰিৱৰ্তন ঘটে, তেতিয়াহ'লে মেড ফ্ৰম ব্যৱহাৰ কৰিম। এই বাটাৰৰ ক্ষেত্ৰত সেইকাৰণে আমি মেড অফ ব্যৱহাৰ নকৰোঁ, মেড ফ্ৰম ব্যৱহাৰ কৰিম। আৰু এটা উদাহৰণ চোৱা, দিছ ৰিং ইজ মেড ফ্ৰম গ'ল্ড। ইয়াত আকৌ ফ্ৰম নহ'ব, এইটো ফ্ৰম লিখিলে আমি ভুল হ'ব, কিয়নো এই আঙুঠিটো সোণৰ পৰা তৈয়াৰী বা সোণেৰে তৈয়াৰী। আঙুঠিটো সোণৰ পৰা প্ৰস্তুত কৰা হৈছে, সোণেৰে তৈয়াৰী। আঙুঠি হোৱাৰ পিছতো সোণখিনি কিন্তু সোণেই হৈ আছে। সোণৰ মৌলিক ধৰ্মটোৰ পৰিৱৰ্তন হোৱা নাই। আমি আঙুঠিটোক সোণৰ ওপৰতে পাইছোঁ। সোণটো বেলেগ কিবা ধাতু হৈ যোৱা নাই। সোণৰ যি ধৰ্ম, সেই আঙুঠিটোৰ সেই একে ধৰ্ম হ'ব, সি মাত্ৰ আকাৰটো এটা আঙুঠিৰ লৈছে। গতিকে ইয়াত মেড ফ্ৰম নহ'ব, মেড অফ হ'ব। পুনৰ কৈছোঁ, যদি উৎপাদিত সামগ্ৰী এটা উৎপাদন হোৱাৰ পিছত বা প্ৰস্তুত হোৱাৰ পিছতো সি যি কেঁচা সামগ্ৰীৰ পৰা উৎপাদিত হৈছে, সেই কেঁচা সামগ্ৰীৰ ধৰ্ম যদি অটুট থাকে, তেনেহ'লে আমি মেড অফ ব্যৱহাৰ কৰিম। আৰু যদি ধৰ্মটো সলনি হয়, তেনেহ'লে মেড ফ্ৰম ব্যৱহাৰ কৰিম। এই কথা দুটা তোমালোকে মনত ৰাখিবা, তেতিয়াহ'লে এনেকুৱা ভুলবোৰ নহ'ব। তাৰপিছত এই বাক্যটো চোৱা, দ্য মেন ডাইড ফৰ অভাৰ ৱৰ্ক। এইখিনি অৱশ্যে মই তোমালোকক কৈছিলোঁৱেই আগৰ প্ৰিপজিশ্যনৰ আলোচনাত। দ্য মেন ডাইড ফৰ অভাৰ ৱৰ্ক, মানুহজনে অধিক কষ্ট কৰি বা অধিক পৰিশ্ৰম কৰি ঢুকাল। অৰ্থাৎ মানুহজন ঢুকোৱাৰ বাবে এক প্ৰকাৰ তেওঁ নিজেই দায়ী। এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ, কিবা কৰি ঢুকালে বা এনেকুৱা কাৰণত ঢুকাইছে যিটো কাৰণ তেওঁ নিজে সৃষ্টি কৰি লোৱা। তেনেকুৱা হ'লে কি হয়, এই ডাইড ভাৰ্বটোৰ পিছত বহা প্ৰিপজিশ্যনটো ফৰ নহয়, ফ্ৰম হয়। ডাইড ফ্ৰম, এইটো অভাৰ ৱৰ্ক। দ্য মেন ডাইড ফ্ৰম অভাৰ ৱৰ্ক, দ্য মেন ডাইড ফ্ৰম অভাৰ ইটিং, দ্য মেন ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং। এনেকুৱা ধৰণৰ কিবা এটা কৰি ঢুকালে
যিয়ে নকৰক লাগিলে তেওঁ বেছি পৰিশ্ৰম কৰি ঢুকাইছে বা বেছি খাই ঢুকাইছে, বেছি মদ্যপান কৰি ঢুকাইছে, কিবা কৰি ঢুকালে আমি সেই দাইৰ পিছত ফ্ৰম প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। এইটো মনত ৰাখিবা। তাৰপিছত মৃত্যুৰ কাৰণটো যদি বেলেগ হয়, এইটো কাৰণত ঢুকালে কি হয়, মানে কিবা কৰি ঢুকালে বা মৃত্যুৰ কাৰণটো নিজে সৃষ্টি কৰি যদি ঢুকায় কোনোবা, তেনেহ'লে আমি ডাই ভাৰ্বটোৰ পিছত ফ্ৰম প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। আৰু অন্য কাৰণত ঢুকালে কি হয় আমি চাওঁ, দ্য মেন ডাইড ইন কলেৰা। মানুহজন কলেৰাত ঢুকাল, কলেৰা হৈ ঢুকাল। কলেৰা এবিধ বেমাৰৰ নাম। এই বাক্যটো ভুল হৈছে, দ্য মেন ডাইড অফ কলেৰা। যদি কিবা বেমাৰত ঢুকায়, মৃত্যুৰ কাৰণটো যদি কিবা বেমাৰ হয়, তেনেহ'লে ডাই ভাৰ্বটোৰ পিছত সদায় অফ বহিব। প্ৰিপজিশ্যনটো যেতিয়া ইন নহ'ব, ইন হয় যেন লাগে কিন্তু ইন নহয়, এইটো অফ হ'ব। এইটো কলেৰা হওক, কেঞ্চাৰ হওক, ডায়েৰিয়া হওক, যিয়ে নহওক, বেমাৰৰ নাম যদি থাকে, বেমাৰৰ নামৰ আগত আমি এই ডাই শব্দটো থাকিলে তাৰ পিছৰ প্ৰিপজিশ্যনটো কি হ'ব, অফ হ'ব। তাৰপিছত এইটো চোৱা, দ্য মেন ডাইড বাই এন এক্সিডেণ্ট। দ্য মেন ডাইড বাই এন এক্সিডেণ্ট। মানুহজনে এটা দুৰ্ঘটনাত ঢুকাল, দুৰ্ঘটনাগ্ৰস্ত হৈ ঢুকাল। এই দুৰ্ঘটনা, কিবা ঘটনা, দুৰ্ঘটনা এনেকুৱাবোৰত পতিত হৈ যদি কোনো ঢুকায়, তেনেহ'লে তাৰ পিছত আমি ইন বহুৱাম। বাই, অফ, ফ্ৰম, ফৰ এনেকুৱাবোৰ নহ'ব। তেতিয়াহ'লে কি হ'ব, তাৰ পিছত ইন হ'ব। তোমালোকে এই তিনিটা কথা মনত থ'লেই হ'ল যে তাৰ পিছত কেতিয়া কি বহে। ইন কেতিয়া বহে, ফ্ৰম কেতিয়া বহে, আৰু অফ কেতিয়া বহে। বেমাৰৰ নাম থাকিলে অফ বহিব, কিবা ঘটনা, দুৰ্ঘটনা থাকিলে হ'লে মানে তাত ইন বহিব, আৰু কিবা কৰি ঢুকালে তাৰপিছত ফ্ৰম বহিব। তাৰপিছৰটো চোৱা, হি ৱাজ ডিফাৰেণ্ট দেন আদাৰ ডক্টৰ্ছ। তেওঁ আন চিকিৎসকতকৈ বেলেগ আছিল। আমি অসমীয়াত ইয়াৰ অৰ্থটো চালে ঠিকে আছে যেন লাগে বাক্যটো, আৰু ভুলটো আচলতে সেইকাৰণে হয়, হি ৱাজ ডিফাৰেণ্ট দেন আদাৰ ডক্টৰ্ছ। তেওঁ অন্য চিকিৎসকতকৈ অলপ বেলেগ আছিল। কিন্তু ডিফাৰেণ্টৰ পিছত আমি ইয়াত যিটো প্ৰিপজিশ্যন বহুৱাইছোঁ সেইটো ভুল হৈছে। হি ৱাজ ডিফাৰেণ্ট দেন নহ'ব, হি ৱাজ ডিফাৰেণ্ট ফ্ৰম হ'ব। হি ৱাজ ডিফাৰেণ্ট ফ্ৰম আদাৰ ডক্টৰ্ছ। মনত ৰাখিবা, ডিফাৰেণ্টৰ পিছত দেন নবহে, ফ্ৰম বহিব। পিছৰ বাক্যটো, কেন ইউ এনচাৰ টু দিছ কুৱেশ্যন। কেন ইউ এনচাৰ টু দিছ কুৱেশ্যন, তাৰমানে তুমি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰা নে। ইয়াৰ শুদ্ধ ৰূপটো হ'ব, এইটো ভুল আছে, কেন ইউ এনচাৰ দিছ কুৱেশ্যন। এই টু প্ৰিপজিশ্যনটো ইয়াত নবহিব। কেন ইউ এনচাৰ দিছ কুৱেশ্যন, কেন ইউ এনচাৰ টু দিছ কুৱেশ্যন নহয়। এনেকুৱা এটা আৰু বাক্য এটা আছে, ইয়ৰ এনচাৰ অফ দিছ কুৱেশ্যন ইজ নট কাৰেক্ট। তোমাৰ এই প্ৰশ্নটোৰ উত্তৰটো শুদ্ধ নহয়, অৰ্থাৎ এইটো ভুল হৈছে। ইয়ৰ এনচাৰ টু দিছ কুৱেশ্যন ইজ নট কাৰেক্ট। ইয়াত চোৱা, এই বাক্যটোত আমি টু নিদিয়াৰ কাৰণে কি কয়, ইয়াত এনচাৰৰ পিছত টু প্ৰিপজিশ্যনটো নবহোৱাৰ কাৰণে ভুল হৈছে। ইয়াত অফ দিয়া হৈছে, অফ নহ'ব, ইয়াত টু হ'ব। আৰু ইয়াত আকৌ টুটো বহুৱাৰ কাৰণেহে বাক্যটো আমাৰ ভুল হৈছে। আৰু ইয়াতো এনচাৰ আছে, ইয়াতো এনচাৰ আছে। পাৰ্থক্যটো তোমালোকে মন কৰিছানে? এনচাৰ শব্দটো যেতিয়া ভাৰ্ব হৈ বহিব, এনচাৰ শব্দটো যেতিয়া ভাৰ্ব হৈ বহিব, তেতিয়া তাৰপিছত টু প্ৰিপজিশ্যনটো নবহে। আৰু এনচাৰ শব্দটো যেতিয়া নাউন হৈ বহিব, ইয়াত নাউন হৈ বহিছে, মন কৰিছা? তে নাউন হৈ বহিলে ইয়াত এনচাৰৰ পিছত টু প্ৰিপজিশ্যনটো লাগিবই, নহ'লে বাক্যটো ভুল হ'ব। আৰু ভাৰ্ব হৈ বহিলে টু প্ৰিপজিশ্যনটো বহালে আকৌ বাক্যটো ভুল হ'ব। পুনৰ কৈছোঁ, ভাৰ্ব হৈ বহিলে, এনচাৰ শব্দটো ভাৰ্ব হৈ বহিলে টু নালাগে, আৰু নাউন হৈ বহিলে টুটো লাগিব। আজি আমি প্ৰিপজিশ্যনৰ ব্যৱহাৰত হোৱা সচৰাচৰ ভুলবোৰৰ বিষয়ে আমাৰ আলোচনাটো ইমানতে সামৰোঁ।
ইয়াৰ পিছৰ পাঠত আৰু কিছুমান এনেকুৱা প্ৰিপেৰেশ্যনৰ প্ৰয়োগত হোৱা কিছুমান ভুলৰ বিষয়ে আমি আলোচনা কৰিম আজি কথাখিনি তোমালোকে ভালদৰে বুজি পাইছা বুলি মই আশা কৰিছোঁ কিয়নো প্ৰিপেৰেশ্যনটো আমি বিশদভাৱে আগৰ পাঠত আলোচনা কৰিছোঁ তোমালোকে এবাৰ হ'লেও চাবা কিতাপখন কিবা নুবুজিলে মোক জনাবা ধন্যবাদ